আচলতে আচাৰ গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। এই আপ্ত বাক্যশাৰী ইতিমধ্যে প্ৰকাৰান্তে মিলি গৈছে সাপেখাতি আদৰ্শ চিকিৎসালয়ত। আৰু মই সামগ্ৰী পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জনাইছোঁ, অনুৰোধ জনাইছোঁ। এয়া হৈছে সাপেখাতি আদৰ্শ চিকিৎসালয়। আৰু বিগত 16 বৰ্ষত চিকিৎসালয়খন সীমান্তৱৰ্তী সাপেখাতি অঞ্চলৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ ৰাইজৰ তথা সাপেখাতিবাসী ৰাইজৰ বাবে মুকলি কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰিছিল যদিও কিন্তু সাপেখাতি এইখন চিকিৎসালয়ত ৰোগীয়ে ঔষধ বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আন্তঃগাঁথনি একেবাৰে শূন্য বুলি ক'ব লাগিব, যিটো নেকি চিকিৎসকৰ সংখ্যা মাত্ৰ 3গৰাকী চিকিৎসকে ইয়াত চিকিৎসা সেৱা আগবঢ়াইছে বুলি ক'ব লাগিব। 3গৰাকী সাধাৰণ চিকিৎসকে ৰাইজৰ বাবে চিকিৎসা সেৱা আগবাঢ়িছে। ইতিমধ্যে আমি যদি কওঁ এই মডেল চিকিৎসালয়খনৰ যি উপ অধীক্ষক পদটো ইতিমধ্যে খালী হৈ আছে। ইয়াত আজি পৰ্যন্ত আল্ট্ৰাচাউণ্ড নহ'ল, এক্সৰেও কেতিয়াবা চলে, তেনে এটা পৰিৱেশ আহিছে। আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপিত হৈছে। ৰোগীয়ে সাধাৰণ এটা চিৰিঞ্জ বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। আৰু মই সামগ্ৰিক পৰিৱেশ পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, ভিডিঅ' অকণমান আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। এইখন হৈছে সাপেখাতি আদৰ্শ চিকিৎসালয়। আৰু আদৰ্শ চিকিৎসালয়খনৰ ৰাইজৰ সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰ বিভাগীয় কৰ্তৃপক্ষই মুকলি কৰিছিল, কিন্তু শেহতীয়াকৈ চিকিৎসালয়খনত সাধাৰণ এটা বেজী বিচাৰি আচলতে ৰোগী বা ৰোগী আত্মীয় হাহাকাৰ কৰিবলগীয়া ঘটনাই সমগ্ৰ চিকিৎসা সেৱা বিভাগটো যে ফোঁফোলা স্বৰূপটো উদঙাই তুলিছে। আৰু মূলত স্থানীয় কেইজনমান ব্যক্তি উপস্থিত আছে, তেওঁলোকৰ ওচৰলৈ গৈছোঁ। যিটো সময়ত বৃহত্তৰ সাপেখাতি অঞ্চলৰ ৰাইজৰ সহায় হোৱাকৈ সাপেখাতি আদৰ্শ চিকিৎসালয়খন মুকলি কৰা হ'ল, কিন্তু তাৰপিছত বাৰম্বাৰ এটা অভিযোগ উত্থাপিত হৈছে, সাধাৰণ এটা চিৰিঞ্জ বিচাৰি ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। কি ক'ব? ৰাজ্যৰ ব্যাগুম স্বাস্থ্য বিভাগটো সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু তাৰে মূল উদাহৰণ হৈছে সাপেখাতি আদৰ্শ চিকিৎসালয়। এই চিকিৎসালয়খনত আচলতে আল্ট্ৰাচাউণ্ড, এক্সৰে বা সাধাৰণ চিৰিঞ্জো আচলতে পোৱা নাযায়। সাধাৰণ গেছৰ টেবলেটটো আচলতে তেওঁলোকে যোগান ধৰিব পৰা নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে আমি দেখোঁ যে তেওঁ 24 ঘণ্টাই আচলতে উন্নয়ন আৰু প্ৰগতিৰ কথা কৈ থাকে, কিন্তু এই উন্নয়ন আৰু প্ৰগতি কৰি থকা চৰকাৰখনৰ দিনতে আচলতে এই সাপেখাতি আদৰ্শ চিকিৎসালয়ত যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি একেবাৰে শূন্য। আপোনালোকে যদি চায় যে 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আদৰ্শ চিকিৎসালয় সোমাই অহা যিটো পথ, এই পথটো একেবাৰে শোচনীয় অৱস্থাত আছে। এই পথটোত বহুবাৰ আচলতে বিগত দিনত দুৰ্ঘটনা সংঘটিত হৈছে। আৰু যিটো কেটেলেক ব্ৰিজ, এই কেটেলেক ব্ৰিজখন আপুনি দেখিছে, কেটেলেক ব্ৰিজত আচলতে গাড়ী ওফৰ খাই আচলতে পৰি যোৱা এটা আমাৰ দুৰ্ঘটনা সংঘটিত হৈছে বিগত দিনসমূহত। গতিকে এনেধৰণৰ এটা পৰিৱেশ, গতিকে কেতিয়া আচলতে উন্নয়ন হ'ব? আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতি আমি বিগত দিনসমূহত বাৰম্বাৰ আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু স্মাৰক পত্ৰও আমি প্ৰেৰণ কৰিছিলোঁ আয়ুক্ত মহোদয়ক। কিন্তু আজিৰ তাৰিখতো আচলতে কোনো ধৰণৰ চিকিৎসকৰ ক্ষেত্ৰত হওক, চিকিৎসক আজি 3জন একদম সামান্য। গতিকে চিকিৎসকৰ অভাৱ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী, আমাৰ স্বাস্থ্যৰ যি আমাৰ টেবলেটেই হওক বা চিকিৎসাধীন কৰিব অহা বেজী দিবৰ কাৰণে যিটো চিৰিঞ্জ, এই চিৰিঞ্জটো আচলতে অভাৱ। গতিকে যুটীয়া সঞ্চালক মহোদয় আছে চৰাইদেউ জিলাতে, গতিকে যুটীয়া সঞ্চালক প্ৰধান মহোদয়কো আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে চৰাইদেউ জিলাৰ যিসমূহ চিকিৎসালয় আছে বা স্বাস্থ্য কেন্দ্ৰ আছে, ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আছে, সকলোতে যে চিৰিঞ্জ হওক বা প্ৰতিটো বস্তুৱে যাতে আমাৰ ৰোগীসকলে যাতে পায়, সুবিধা পায়, এই কথাত গুৰুত্ব ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অতি শীঘ্ৰে আমি স্বাস্থ্যমন্ত্ৰীগৰাকীকো আমি সকীয়াই দিছোঁ। তেখেতৰে যদি পৰিচালনা কৰিব পৰা নাই স্বাস্থ্য বিভাগ, গতিকে স্বাস্থ্য বিভাগৰ পৰা মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰক, আমি তাকে আহ্বান জনাইছোঁ। আচলতে আছিল তেওঁলোকৰ মন্তব্য। মই আৰু এটা দৃশ্য দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ। যিটো আচলতে মূল প্ৰৱেশ পথটো আমি প্ৰৱেশ কৰোঁতে ইতিমধ্যে ভিডিঅ' সংগ্ৰহ কৰিছোঁ। আচলতে প্ৰৱেশ পথটো অতি জৰাজীৰ্ণ। সাপেখাতি যি 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি অহা চিকিৎসালয়খনত প্ৰৱেশ কৰিব পৰা যিটো পথটো ইতিমধ্যে যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছে। এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰা অভিযোগ উত্থাপিত হৈছে। আৰু এটা কথা ক'ব লাগিব, যিটো সময়ত ৰাজ্যৰ চিকিৎসা বিভাগে ইতিমধ্যে ৰাইজৰ সহায় হোৱাকৈ চিকিৎসালয়খন মুকলি কৰিলে, বাৰম্বাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে চিকিৎসালয়খন চৌহদত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ল, কিন্তু আচলতে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতৰি নিচিনা এটা কথা আহিছে। কি ক'ব? হয়, আচলতে এটা কথা ক'ব লাগিব, চৰাইদেউ জিলাৰ সাপেখাতি স্থিত যিখন আচলতে আদৰ্শ চিকিৎসালয়, এই চিকিৎসালয়খন 2016 চনতে স্থাপিত হৈছিলে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে এই আদৰ্শ চিকিৎসালয়খনত কিন্তু আজিৰ তাৰিখত পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছ, ডক্টৰৰ আচলতে অভাৱ হয়। লেবৰেটৰীটো এজনো নাই বুলি আমি গম পাইছোঁ। আৰু এই চিকিৎসালয়খনত কিন্তু দৰৱ পাতি, ঔষধৰ পৰা আদি কৰি সকলো আচলতে অভাৱ হোৱা দেখা যায়। ৰোগীয়ে সাধাৰণ টেবলেট এটা, জ্বৰৰ টেবলেট এটা পাবলৈও অসুবিধা হয়। লগতে চিৰিঞ্জৰ পৰা আদি কৰি কোনো বস্তুৱে আচলতে ইয়াত
পোৱা নাযায়। আৰু ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যে যি হাইৱেৰ পৰা আচলতে চিকিৎসালয় অহা মূল যিটো পথদ্বাৰ, এই পথদ্বাৰটো একেবাৰে জৰাজীৰ্ণ এটা পথ, আচলতে মৃত্যুৰ এইটো কি বুলি কয় মন দুটৰ এটা মন ফান বুলি ক'ব লাগিব। একেবাৰে অৱস্থা একদম ফোঁপোলা স্বৰূপ আচলতে এই স্বাস্থ্য বিভাগটো একেবাৰে ফোঁপোলা স্বৰূপটো উদঙাই দিছে তেখেতলোকে। আচলতে ক'ব লাগিব যদিহে তেখেতলোকে এই চিকিৎসালয়খন আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ কৰিছিলে, পৰ্যাপ্ত পৰিমাণৰ যদি ঔষধ দিব নোৱাৰে, নাৰ্ছ ডক্তৰ আদি যদি পৰ্যাপ্ত পৰিমাণে দিব নোৱাৰে, আকৌ চিকিৎসালয়খনৰ বহুতো আমি দেখিছোঁ যে যিটো আচলতে আন্তঃগাঁথনিও একেবাৰে হুলুক দুলুক। এনে অৱস্থাত আচলতে কেনেধৰণে আচলতে স্বাস্থ্য বিভাগটো চলি আছে, এই ক্ষেত্ৰত কিন্তু আমাৰ প্ৰশ্ন হৈছে। গতিকে আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই দাবীসমূহ এই খালী আচলতে যিবিলাক ডাক্তৰ নাৰ্ছৰ পৰা আদি কৰি লগতে এই পথটি মেৰামতি ব্যৱস্থা কৰক, অন্যথা কিন্তু আমি পৰৱৰ্তী সময়ত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰতৰভাৱে আন্দোলনৰ দৰে কাৰ্যসূচী হাতত তুলি ল'বলৈ বাধ্য হ'ম। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য। আমিও ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষৰ লগত আমি বিভিন্ন আলাপ আলোচনা কৰিছিলোঁ, বিভিন্ন কথা তেওঁলোকক জানিব বিচাৰিছিলোঁ। তেওঁলোকে অকপতে স্বীকাৰ কৰিছে যে চিৰিঞ্জৰ অভাৱ, এজন উপ অধীক্ষকৰ যি দায়িত্ব দিয়া আছিল তেওঁ এই পদটোৱে খালী হৈ আছে চিকিৎসালয়খনত। আৰু এই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হওক বা চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিব, চিকিৎসালয়খনৰ অভাৱ পূৰণ কৰি দৰিদ্ৰ জনতাৰ সহায় হোৱাকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, আচলতে পৰৱৰ্তী সময়তে লক্ষণীয় হৈ পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।